চিপকো আন্দোলনৰ বিষয়ে লিখা। গছক সাবটি ধৰি অৰণ্য আৰু গছ ৰক্ষাৰ বাবে অহিংস পদ্ধতিৰে গঢ়ি তোলা এক অভিনৱ আন্দোলন হ'ল চিপকো আন্দোলন। 1974 চনৰ 26 মাৰ্চ দিনটোত উত্তৰাখণ্ডৰ চামোলি জিলাৰ ৰেনী গাঁৱৰ মহিলাৰ এটা গোটে ৰাজ্যখনৰ বন বিভাগে ঠিকাদাৰৰ জৰিয়তে বনাঞ্চল ধ্বংসৰ বাবে চলোৱা চক্ৰান্ত ৰোধ কৰিবৰ বাবে প্ৰতিৰোধ গঢ়ি তোলে। এই আন্দোলনক গছ সাবটি ধৰা আন্দোলন বা পৰিৱেশ নাৰীবাদ নামেৰেও জনা যায়। এই আন্দোলন প্ৰধানত জীৱিকাৰ উৎসৰ ওপৰত বনাঞ্চলৰ জনসাধাৰণৰ অধিকাৰ সাব্যস্ত কৰাৰ হকে গঢ়ি তোলা আন্দোলন আছিল। বনাঞ্চল অথবা তাৰ ওচৰে পাজৰে বসবাস কৰা লোকসকলে বনাঞ্চলৰ পৰা জীৱিকাৰ উৎস আহৰণ কৰে। কিন্তু ৰাজ্য চৰকাৰে জনসাধাৰণৰ এই পৰম্পৰাগত অধিকাৰ খৰ্ব কৰি ব্যৱসায়িক কামত ব্যৱহাৰৰ বাবে কোনো ক্ৰীড়া প্ৰতিষ্ঠানক দিয়াৰ সিদ্ধান্ত লয়। তাৰ বিৰুদ্ধেই এই আন্দোলনৰ সূত্ৰপাত হয়। বৰ্তমান গোটেই বিশ্বতে এই আন্দোলনক পৰিৱেশ আন্দোলনৰ বাটকটীয়া বুলি বিবেচিত হৈছিল। এই আন্দোলনৰ জৰিয়তে গাঁওবাসীয়ে বনাঞ্চল ধ্বংস কৰা কোনো ঠিকা বা কাম বাহিৰৰ ঠিকাদাৰক নিদিয়াৰ দাবী উত্থাপন কৰিলে আৰু ভূমি, পানী তথা বনাঞ্চলৰ দৰে প্ৰাকৃতিক সম্পদৰ ওপৰত গাঁওবাসীৰ অধিকাৰৰ দাবী তুলিলে। দলিত পান্থাৰ্ছ কি? আইনগত অস্পৃশ্যতাৰ নীতি বৰ্জন কৰাটো ভাৰতীয় সংবিধানত গৃহীত হৈছিল। জাত-পাতৰ ভিত্তিত যিকোনো লোকৰ বিৰুদ্ধে বৈষম্য আচৰণ কৰাটো সংবিধানে নিষিদ্ধ কৰিছিল। সমাজৰ অৱহেলিত লোকসকলৰ প্ৰগতিৰ স্বাৰ্থত সংবিধান বলবৎ হোৱাৰ পাছত বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু এই সকলো থকাৰ পাছতো দলিতসকলৰ ওপৰত চলি থকা বৰ্ণবাদী হিন্দু সমাজৰ নিপীড়নৰ অন্ত নপৰিল। বিভিন্ন ৰাজহুৱা স্থানত দলিতসকলৰ মুক্ত প্ৰৱেশ আগৰ দৰেই নিষিদ্ধ হৈ ৰ'ল। উচ্চ বৰ্ণৰ লোকৰ ছাঁ গচকিলে অপৰাধ কৰা বুলি শাস্তিৰ সন্মুখীন হৈছিল। ইয়াৰ উপৰি তেওঁলোকে ৰাজহুৱা পথ ব্যৱহাৰ কৰিবলৈও বাধাৰ সন্মুখীন হৈছিল। এনেদৰে সংবিধানৰ আইন প্ৰণয়নৰ পিছতো দলিতসকলে পূৰ্বৰ দৰেই বিভিন্ন সমস্যালৈ জীয়াই থাকিব লগা হ'ল। সেয়েহে দলিতসকলৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে সকলো দলিত লোক একত্ৰিত হৈ 1972 চনত মহাৰাষ্ট্ৰত দলিত পান্থাৰ্ছ নামৰ এটা বিদ্ৰোহী সংগঠনৰ জন্ম হয়। হিন্দু বৰ্ণবাদী ব্যৱস্থা নাইকিয়া কৰা, ভূমিহীন কৃষক আৰু চহৰাঞ্চলৰ ঔদ্যোগিক খণ্ডৰ শ্ৰমিকসকলক দলিতসকলৰ লগত সংগঠিত কৰা, দলিতসকলৰ ওপৰত বৃদ্ধি পোৱা উৎপীড়নৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ গঢ়ি তোলা আদিয়েই ইয়াৰ মূল লক্ষ্য বা উদ্দেশ্য আছিল। নৰ্মদা বচাও আন্দোলন কি আছিল? ইয়াৰ বিৰুদ্ধে কি সমালোচনা হৈছিল? ভাৰতবৰ্ষৰ সমসাময়িক গণ আন্দোলনৰ এগৰাকী অত্যন্ত সৰল, প্ৰভাৱশালী আৰু তীক্ষ্ণধী নেতা হ'ল মেধা পাটকাৰ। মেধা পাটকাৰে নেতৃত্ব দিয়া আন্দোলনটোক নৰ্মদা বচাও আন্দোলন বোলে। 1985 চনত যেতিয়া গৱেষণাৰ কামত নৰ্মদা উপত্যকালৈ আহিছিল, তেতিয়া তেওঁৰ উদ্দেশ্য আছিল চৰ্দাৰ সৰোবৰ বান্ধে ডুবাই পেলাব পৰা গাঁওসমূহৰ বিষয়ে অধ্যয়ন কৰা, বান্ধৰ দ্বাৰা বিতাড়িত লোকে পাবলগীয়া ক্ষতিপূৰণ আদায় পোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা দেখি তেওঁ স্তম্ভিত হ'ল। গৱেষণাৰ কাম এৰি তেওঁ প্ৰাপ্য ক্ষতিপূৰণ লাভৰ বাবে কাম কৰি থকা সংগঠন তথা লোকসকলৰ লগত যোগ দিলে। তেওঁ স্থানীয় জনসাধাৰণৰ উপৰিও বাহিৰৰ অভিযন্তা, সমাজকৰ্মী তথা সাংবাদিককো জনসাধাৰণৰ অধিকাৰৰ বাবে গঢ়ি তুলিব খোজে আন্দোলনৰ অংশীদাৰ কৰি ল'লে। 1986 চনত মহাৰাষ্ট্ৰত নৰ্মদা বান্ধৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকৰ সমিতি গঢ় লৈ উঠে। গুজৰাট আৰু মধ্যপ্ৰদেশতো এনেকুৱা ধৰণৰ সংগঠনে জন্ম লাভ কৰে। 1989 চনত এই সকলো সংগঠন লগ লাগি
নৰ্মদা বচাও আন্দোলনৰ জন্ম দিয়ে। তেখেতৰ নেতৃত্বত গঢ়ি উঠা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই আন্দোলনে নদী বান্ধ বিৰোধী আন্দোলন শক্তিশালী কৰি তুলিছে। এই বান্ধ বিৰোধী আন্দোলনে সাধাৰণ ৰাইজৰ বৃহৎ স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰয়াস কৰে। আনহাতেদি চৰকাৰী পক্ষই আন্দোলন প্ৰগতি বিৰোধী আন্দোলন বুলি অভিহিত কৰে। ইয়াৰ উপৰিও এই আন্দোলন খৰাং পীড়িত জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী বুলিও সমালোচনা কৰে। সুৰা বিৰোধী আন্দোলনক এটা সামাজিক আন্দোলন বুলিব পাৰিনে? যুক্তি দিয়া। সুৰা বিৰোধী আন্দোলন এটা সামাজিক আন্দোলন হয়নে নহয় সেইটো বিচাৰ কৰোঁতে প্ৰথমতে আমি সামাজিক আন্দোলনৰ বিষয়ে জনাটো দৰকাৰ। যি আন্দোলনে গণতান্ত্ৰিকভাৱে দেশৰ সকলো জনসাধাৰণৰ অংশগ্ৰহণৰ লগতে সকলোৰে স্বাৰ্থ সুৰক্ষিত কৰাত গুৰুত্ব প্ৰদান কৰে তেনে আন্দোলনক সামাজিক আন্দোলন বোলে। মদ্যপানৰ বিৰুদ্ধে দক্ষিণ ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ নিচিনা ৰাজ্যত মহিলাসকলে আন্দোলন গঢ়ি তুলিছে। 1990 দশকত অন্ধ্ৰ প্ৰদেশত মদ্যপান তথা মদৰ ঘাটি ইত্যাদিৰ বিৰুদ্ধে মহিলাসকলে প্ৰবল প্ৰতিৰোধ তথা প্ৰতিবাদ গঢ়ি তুলিছিল। 1992 চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ মহিলাসকলৰ এনে প্ৰতিবাদী কাৰ্যসূচীয়ে প্ৰতিদিনেই বাতৰি কাকতৰ শিৰোনামা দখল কৰিছিল। ঠিক সেইদৰে এই আন্দোলনে অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ গাঁৱত মহিলাসকলে প্ৰাপ্তবয়স্ক সাক্ষৰতাৰ অভিযানৰ জৰিয়তে শ্ৰেণীসমূহত তেওঁলোকে শিক্ষা দিয়াৰ লগতে মহিলাৰ সমস্যাৰ বিষয়ে আলোচনা কৰোঁতে বহু সংখ্যক মহিলাই তেওঁলোকক স্থানীয় সুৰাপান কৰি মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলোৱাটো মহিলাসকলে বিৰোধিতা কৰিছিল। সেয়েহে মহিলাসকল একত্ৰিত হৈ স্থানীয় মানুহৰ উৎপাদিত সুৰা আৰাকৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। উপৰোক্ত আলোচনাৰ পৰা এইটো কথা স্পষ্ট হৈ উঠিছে যে যেনেকৈ সামাজিক আন্দোলনৰ জৰিয়তে সামাজিক সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ঠিক তেনেকৈ মহিলাসকলে সমাজৰ স্বাৰ্থত সুৰা বিৰোধী আন্দোলনৰ দৰে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। গতিকে য'ত সামাজিক আন্দোলন থাকিব ত'ত মহিলাসকলৰ সুৰা বিৰোধী আন্দোলনৰ শিপাডাল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হৈ থাকিব। সামাজিক আন্দোলন কি? চিপকো আন্দোলনক সামাজিক আন্দোলন বুলিব পাৰিনে? যি আন্দোলনৰ জৰিয়তে সামাজিক সমস্যাসমূহ সমাধান অথবা সমাজত স্বাৰ্থ সুৰক্ষিত হয় আৰু জীৱন জীৱিকাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰা হয় তেনে আন্দোলনক সামাজিক আন্দোলন বোলে। সঁচাকৈ চিপকো আন্দোলনক সামাজিক আন্দোলন বুলিব পাৰি। চিপকো আন্দোলনৰ প্ৰভাৱ ভাৰতীয় ৰাজনীতিত সুদূৰ প্ৰসাৰী আছিল। চিপকো শব্দৰ অৰ্থ হ'ল সাবটি ধৰা। উত্তৰ প্ৰদেশৰ কেইখনমান গাঁৱৰ মহিলাসকলে গছ কটাৰ বিৰুদ্ধে গছবোৰক সাবটি ধৰি এক অভিনৱ পদ্ধতিৰে প্ৰতিবাদ কৰিছিল। এই বাতৰি সমগ্ৰ দেশতে প্ৰচাৰিত হৈছিল, যিটোৱে পৰৱৰ্তী সময়ত এনেধৰণৰ পৰিৱেশ আন্দোলনৰ বিকাশত সহায় কৰিছিল। তদুপৰি এই আন্দোলনত মহিলাসকলৰ অংশগ্ৰহণেও বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। এই মহিলাসকলৰ দ্বাৰা আন্দোলন সূচনা কৰাৰ ক্ষেত্ৰত বহুখিনি উদগনি যোগাইছিল। এই আন্দোলনৰ ফলশ্ৰুতিতেই চৰকাৰে হিমালয় অঞ্চলত গছ কটাটো নিষিদ্ধ ঘোষণা কৰিছিল। যি কি নহওক, চিপকো আন্দোলনৰ তিনিটা বৈশিষ্ট্য আমি ক'ব পাৰোঁ। প্ৰথমতে, বনাঞ্চল ধ্বংস ৰোধ কৰিবৰ বাবে গঢ়ি উঠা ই এটা পৰিৱেশ আন্দোলন। দ্বিতীয়তে, পাৰিপাৰ্শ্বিক আৰু অৰ্থনৈতিক শোষণৰ বিষয়বোৰ এই আন্দোলনৰ যোগেদি উত্থাপিত হৈছিল আৰু তৃতীয়তে, প্ৰাকৃতিক সম্পদৰ ওপৰত স্থানীয় লোকৰ নিয়ন্ত্ৰণ থকা উচিত বুলি আন্দোলনকাৰীসকলে সজোৰে দাবী উত্থাপন কৰিছিল। গতিকে ক'ব পৰা যায় যে চিপকো আন্দোলন সঁচাকৈ এক সামাজিক আন্দোলন, য'ত সামাজিক আন্দোলনত দেখা পোৱা
সকলোবোৰ বৈশিষ্ট্য ইয়াত প্ৰতিফলিত হৈছিল। সামাজিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলনৰ মাজৰ পাৰ্থক্য। সামাজিক আন্দোলন জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষাৰ লগত জড়িত, আনহাতে ৰাজনৈতিক আন্দোলন ৰাজনৈতিক দলৰ সৈতেহে জড়িত। দ্বিতীয়তে, নিৰ্বাচনক কেন্দ্ৰ কৰি সামাজিক আন্দোলন নহয়, আনহাতে নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক আন্দোলন গঢ়ি উঠে। তৃতীয়তে, সামাজিক আন্দোলনৰ পৰিসৰ বিস্তৃত, কিন্তু ৰাজনৈতিক আন্দোলনৰ পৰিসৰ সীমিত।